ঐতিহাসিক কীৰ্তিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ চহৰক ঐতিহাসিক চহৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই কথা ঘোষণা কৰি কয় যে ৰংঘৰক পুনৰুজ্জীৱিত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ আয়োগে তেল উদ্ঘাটনৰ কাৰণে সংঘটিত কৰা বিস্ফোৰণৰ ফলত চহৰখনত থকা বিভিন্ন ঐতিহাসিক স্থলী ক্ষতিগ্ৰস্ত হৈছে বুলি নিউজ লাইভত ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰিত হৈ আহিছিল। ৰংঘৰকে আদি কৰি অসমৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্নসমূহলৈ নামি অহা ভাবুকি তথা এইবিলাকৰ সংৰক্ষণৰ সন্দৰ্ভত নিউজ লাইভে ধাৰাবাহিকভাৱে বিশেষ প্ৰতিবেদন প্ৰচাৰ কৰি আহিছিল। ইয়াৰ ফলশ্ৰুতিতেই অৱশেষত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ দিশত বিশেষ পদক্ষেপ ল'বলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শুকুৰবাৰে শিৱসাগৰ ভ্ৰমণৰ সময়ত শিৱসাগৰ চহৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ৮৬.৫ লাখ টকা ব্যয়েৰে ৰূপায়িত কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই প্ৰকল্পৰ জৰিয়তে শিৱসাগৰ চহৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চহৰৰ প্ৰধান পথসমূহৰ বহলীকৰণ, আধুনিক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, চহৰৰ প্ৰধান ট্ৰেফিক পইণ্টসমূহত বহুৰঙী ফোৱাৰাৰ সংৰোপণ, স্বয়ংক্ৰিয় ট্ৰেফিক ছিগনেলিং ব্যৱস্থাৰ প্ৰৱৰ্তনৰ লগতে ঐতিহাসিক বৰপুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে পুখুৰীটোৰ চাৰিওদিশ পোহৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত দিনা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ আৰু জয়সাগৰ পুখুৰীও পৰিভ্ৰমণ কৰে আৰু এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় পুৰাতাত্ত্বিক বিষয়াৰ সৈতে আলোচনা কৰে। আমাৰ যিবিলাক টুৰিষ্ট স্পটেই হওক বা হিষ্টৰিকেল ইম্পৰ্টেঞ্চেই হওক বা কালচাৰেল ইম্পৰ্টেঞ্চ প্লেচেই হওক, এই জেগাবিলাক এতিয়া লাহে লাহে মানে স্থানিক হ'বলৈ ধৰিছে, পৰিভ্ৰমণ কৰিছে। আমি এই চেণ্টাৰটোক আমি যাতে আৰু যিটো কয় ফেমাছ মানুহৰ মাজত আৰু যাতে জনজাত কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ইতিহাস প্ৰসিদ্ধ শৰাইঘাট ৰণৰ প্ৰতীকী প্ৰতিফলন ঘটাই ভটিয়াপাৰ উদ্যানত ৫ লাখ টকাৰে প্ৰতিষ্ঠা কৰা জাতীয় বীৰ লাচিত বৰফুকন, বাঘ হাজৰিকাকে ধৰি শৰাইঘাট ৰণৰ অন্যান্য বীৰসকলৰ প্ৰতিমূৰ্তিসমূহ উদ্বোধন কৰে। উক্ত দিনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আয়োজন কৰা এক অনুষ্ঠানত প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী প্ৰয়াত গিৰীন্দ্ৰনাথ গগৈৰ স্মৃতিত চিকিৎসালয় চৌহদত নিৰ্মাণ কৰা এটি আধুনিক সভাকক্ষ মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেখেতৰ পৰিয়ালবৰ্গই চিকিৎসালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ দৰবাৰ খেলপথাৰত আয়োজন কৰা এখন গণসমাৱেশতো উক্ত দিনা অংশ লয়। মুখ্যমন্ত্ৰীৰ এই শিৱসাগৰ ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় ৰাসায়ন, সাৰ আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ, আইন মন্ত্ৰী প্ৰণৱ গগৈ, সোণাৰী সমষ্টিৰ বিধায়ক শৰৎ বৰকটকী, প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেমেৰা পাৰ্চন লুইচ চলিহাৰ সৈতে অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ।